আশা কৰ্মীৰ দৰমহা বাঢ়িব, অংগনবাদী কৰ্মীৰ বাঢ়িব, সহায়িকাৰ বাঢ়িব, ৰান্ধনীৰ বাঢ়িব, টিউটৰৰ বাঢ়িব আৰু আমাৰ প্ৰাদেশিকৰণৰ সমস্যাও বহু পৰিমাণে লাঘৱ হ'ব। নতুনকৈ আৰু প্ৰাদেশিকৰণ হ'ব। এইটো নতুন খবৰ নলবাৰীতে দিলোঁ। নলবাৰীত কি দেখিছে এতিয়ালৈকে যিটো প্ৰথম ভাল হ'ব। আমাৰ গোটেই অসমতে বিজেপিৰ কাৰণে ডাঙৰ এটা উৎসাহৰ পৰিৱেশ। বিধানসভা ইলেকশ্যন ভাল হৈছিলে, লোকসভা তাতকৈও ভাল, পঞ্চায়ত তাতকৈও ভাল হ'ব, বিধানসভা আৰু ভাল হ'ব। তথাপি আজি যিহেতু প্ৰথম পৰ্যায়ৰ কেম্পেইনিং শেষ হ'ব, গতিকে প্ৰথম মই গোটেইখিনি জেগাত গৈ আহিছোঁ, সুন্দৰ পৰিৱেশ। আপুনি আজি কৈছে যে এইবাৰৰ নিৰ্বাচনত ৰাইজে এই ধৰণে মাৰ এটা মাৰিব লাগে য'ত কংগ্ৰেছ উঠিব নোৱাৰিছে। লুঙি ধুতি চৰকাৰক মাৰি পেলাব লাগে। অৰুণোদয় চৰকাৰক নতুনকৈ চেলাইন, ভিটামিন ডি একদম শক্তিশালী কৰিব লাগে। একেলগে এইবাৰো 250 কিলোমিটাৰ মথাউৰি আমি নতুনকৈ বনাইছোঁ। যোৱাবাৰ অসমত মাত্ৰ 5টা মথাউৰি ভাঙিছিলে। লাহে লাহে মথাউৰি ভঙা সংখ্যাটো কমিছে, কিন্তু নদীৰ কাষত যিবিলাক থাকে, মথাউৰিৰ ইটো পাৰে যিবিলাক থাকে, তেওঁলোকক বানৰ পৰা বচোৱাটো কোনো উপায় নাই। কিন্তু মথাউৰিৰ বাহিৰত যিসকল থাকে তেওঁলোক যোৱাবাৰো বিশেষ আক্ৰান্ত হোৱা নাই। 5 জেগাত মথাউৰি ভাঙিছে। এইবাৰ চেষ্টা হ'ব যাতে মথাউৰি আৰু কম ভাঙে। ভাষণত আপুনি পাকিস্তানৰ প্ৰসংগটো উল্লেখ কৰিছে। মোদী ডাঙৰীয়াই পাকিস্তানৰ ওপৰতে হওক, সন্ত্ৰাসবাদীৰ ওপৰতে হওক একশ্যন ল'ম বাৰে বাৰে ঘোষণা কৰিছে। মোদী ডাঙৰীয়াক ভগৱানে শক্তি দিয়ক যাতে মোদী ডাঙৰীয়া নিজৰ কামত দেশৰ মাতৃৰ পূজাত সফল হ'ব পাৰে। জুনত আমাৰ মহিলা উদ্যমিতা আঁচনি আমি ধনসমূহ অসমত বিতৰণ কৰিম। কিছু জুনত, কিছু জুলাইত। এটা দিনত 2খন কৰি মিটিং কৰিলে 2 × 3 60খন হ'ব। গতিকে 2 মাহ লাগিব। 2 মাহত আমি মহিলা উদ্যমিতাৰ ধনৰাশি বিতৰণ কৰিম। এই বছৰটো আগন্তুক বিধানসভা নিৰ্বাচনক লৈ গোটেই প্ৰস্তুতি চলিব। এইবাৰ বিধানসভা নিৰ্বাচনৰ আগত মোৰ যিমান প্ৰতিশ্ৰুতি আছিল, প্ৰতিশ্ৰুতিখিনিৰো ইলেকশ্যনৰ পিছত পূৰা কৰিলে নহ'ব, আগতে কৰিব লাগিব। গতিকে পূৰা দমে কাম হ'ব। আশা কৰ্মীৰ দৰমহা বাঢ়িব, অংগনবাদী কৰ্মীৰ বাঢ়িব, সহায়িকাৰ বাঢ়িব, ৰান্ধনীৰ বাঢ়িব, টিউটৰৰ বাঢ়িব আৰু আমাৰ প্ৰাদেশিকৰণৰ সমস্যাও বহু পৰিমাণে লাঘৱ হ'ব। নতুনকৈ আৰু প্ৰাদেশিকৰণ হ'ব। এইটো নতুন খবৰ নলবাৰীতে দিলোঁ। নলবাৰীত কি দেখিছে এতিয়ালৈকে যিটো প্ৰথম ভাল হ'ব। আমাৰ গোটেই অসমতে বিজেপিৰ কাৰণে ডাঙৰ এটা উৎসাহৰ পৰিৱেশ। বিধানসভা ইলেকশ্যন ভাল হৈছিলে, লোকসভা তাতকৈও ভাল, পঞ্চায়ত তাতকৈও ভাল হ'ব, বিধানসভা আৰু ভাল হ'ব। তথাপি আজি যিহেতু প্ৰথম পৰ্যায়ৰ কেম্পেইনিং শেষ হ'ব, গতিকে প্ৰথম মই গোটেইখিনি জেগাত গৈ আহিছোঁ, সুন্দৰ পৰিৱেশ। আপুনি আজি কৈছে যে এইবাৰৰ নিৰ্বাচনত ৰাইজে এই ধৰণে মাৰ এটা মাৰিব লাগে য'ত কংগ্ৰেছ উঠিব নোৱাৰিছে। লুঙি ধুতি চৰকাৰক মাৰি পেলাব লাগে। অৰুণোদয় চৰকাৰক নতুনকৈ চেলাইন, ভিটামিন ডি একদম শক্তিশালী কৰিব লাগে। একেলগে এইবাৰো 250 কিলোমিটাৰ মথাউৰি আমি নতুনকৈ বনাইছোঁ। যোৱাবাৰ অসমত মাত্ৰ 5টা মথাউৰি ভাঙিছিলে। লাহে লাহে মথাউৰি ভঙা সংখ্যাটো কমিছে, কিন্তু নদীৰ কাষত যিবিলাক থাকে, মথাউৰিৰ ইটো পাৰে যিবিলাক থাকে, তেওঁলোকক বানৰ পৰা বচোৱাটো কোনো উপায় নাই। কিন্তু মথাউৰিৰ বাহিৰত যিসকল থাকে তেওঁলোক যোৱাবাৰো বিশেষ আক্ৰান্ত হোৱা নাই। 5 জেগাত মথাউৰি ভাঙিছে। এইবাৰ চেষ্টা হ'ব যাতে মথাউৰি আৰু কম ভাঙে। ভাষণত আপুনি পাকিস্তানৰ প্ৰসংগটো উল্লেখ কৰিছে। মোদী ডাঙৰীয়াই পাকিস্তানৰ ওপৰতে হওক, সন্ত্ৰাসবাদীৰ ওপৰতে হওক একশ্যন ল'ম বাৰে বাৰে ঘোষণা কৰিছে। মোদী ডাঙৰীয়াক ভগৱানে শক্তি দিয়ক যাতে মোদী ডাঙৰীয়া নিজৰ কামত দেশৰ মাতৃৰ পূজাত সফল হ'ব পাৰে। জুনত আমাৰ মহিলা উদ্যমিতা আঁচনি আমি ধনসমূহ অসমত বিতৰণ কৰিম। কিছু জুনত, কিছু জুলাইত। এটা দিনত 2খন কৰি মিটিং কৰিলে 2 × 3 60খন হ'ব। গতিকে 2 মাহ লাগিব। 2 মাহত আমি মহিলা উদ্যমিতাৰ ধনৰাশি বিতৰণ কৰিম। এই বছৰটো আগন্তুক বিধানসভা নিৰ্বাচনক লৈ গোটেই প্ৰস্তুতি চলিব। এইবাৰ বিধানসভা নিৰ্বাচনৰ আগত মোৰ যিমান প্ৰতিশ্ৰুতি আছিল, প্ৰতিশ্ৰুতিখিনিৰো ইলেকশ্যনৰ পিছত